Cuaca tú, que la cantaba. खुला लेके आके हम लोग को पड़ेगा दिया टाइगर ना चाहिए टाइगर रास्ता में भाई वीडियो बना बढ़िया भाई वीडियो बना ले बढ़िया इधर आओ अरे लौड़ा करना बजाओ নিশ্চিতভাৱে আমি বাৰম্বাৰ এই কথাটো খিলঞ্জীয়া যুৱশক্তি অসম তিনিচুকীয়া জিলা সমিতিয়ে বাৰম্বাৰ আমি কৈ আহিছোঁ বিভিন্ন দল সংগঠনৰ লগত আমি যিখন ৰাজহুৱা সভা আছিলে সেই সভাখনৰ পৰা আমি কিছুমান মেমৰেণ্ডাম দিছিলোঁ আমি ব্যক্তিগতভাৱে আমি কিছুমান বিষয়বস্তু আমি বাৰম্বাৰ আপোনালোকৰ সামাজিক মাধ্যমৰ জৰিয়তে আমি অৱগত কৰাই আহিছোঁ জিলা প্ৰশাসন তথা আয়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰসমূহ প্ৰেৰণ কৰি আহিছোঁ যাতে এই আহিবলগীয়া যিসমূহ পূজা আছে বা হৈ যোৱা যিখন গণেশ পূজা হৈ গৈছে আমি পূৰ্বতেও বলবোমাৰ নামত যি অনাকাংক্ষিত ঘটনা তিনিচুকীয়াত হৈ গৈছিলে সংঘটিত হৈ গৈছিলে তেতিয়াৰ পৰা আমি এইটো এৱাৰনেছ কৰি আহিছিলোঁ যে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনাবিলাক যাতে হ'ব নালাগে আমি বাৰম্বাৰ কৈ আহিছোঁ কিন্তু তৎসত্ত্বেও যিসমূহ উদ্যোক্তা কমিটি তথাকথিত যিবিলাক পাপত গজা যিবিলাক পূজা কমিটিসমূহ আছে এই সমিতিসমূহে কি কৰিছে বাৰম্বাৰ তেখেতলোকে পূজাসমূহৰ নামত উদ্বন্দালি উদ্দণ্ড নৃত্য কৰিছে ডিজে মাইক আদি লগাই পেলাই ৰাতি 12-1 বজা 2 বজালৈকে এই এক্সামবিলাক চলি থাকোঁতেও তেখেতলোকে এই পূজাসমূহ চলাই থাকে শিক্ষাৰ্থীৰ কথাটো কোনো চিন্তাই নকৰে কিন্তু টাউনৰ মাজমজিয়াদি সেই পূজাখন আনিবলৈ যাওঁতে প্ৰতিমা ভাগ আনিবলৈ যাওঁতে বা বিসৰ্জন কৰিবলৈ যোৱাৰ পথত তেখেতলোকে যি উদ্ভণ্ডালি সেইখিনিতো সুকীয়াই কথা সেইবিলাকতো জিলা প্ৰশাসনৰ লগতে সমগ্ৰ ৰাইজে সেইবিলাক বস্তু দৃষ্টিগোচৰ হয় আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যে প্ৰসাৰ কৰি আহিছে এইবিলাক বস্তু যাতে হ'ব নালাগে কিন্তু আমি দেখিবলৈ পাইছোঁ তাতোতকৈ ব্যতিক্ৰমী এতিয়া
মানসিকভাৱে তেখেতলোকে সোৱাদ ল'বৰ কাৰণে কিছুমান যৌনগন্ধি নৃত্য একাংশ উদ্যোক্তা সমিতিয়ে দেখিবলৈ পোৱা গৈছে। এতিয়া বাঁহবাৰী এটা উদাহৰণ দিছোঁ। বাঁহবাৰীত এই ৰিচেণ্ট যোৱাকালি এগৰাকী মাইকী মানুহক আনি পেলানি উদ্যোক্তা সমিতিয়ে মাজত থিয় কৰাই পেলাই মহিলাগৰাকী দেহৰ ৰসকণ হয়তো পি খাবলৈ মানে কি কেনেকুৱা ধৰণৰ এইবিলাক বুজাব নোৱাৰোঁ, ভাষা নাই ক'ব লাগে, লাজ লাগিছে। জিলা প্ৰশাসনক আমি বাৰম্বাৰ কৈ থৈ অহাৰ পিছত কিন্তু তিনিচুকীয়া জিলা প্ৰশাসনে কিন্তু এইবিলাক ক্ষেত্ৰত কোনো ধৰণৰ মাত নাই মতা, নিমাত হৈ আছে। তেখেতলোকৰ কি ইয়াত স্বাৰ্থ আছে সেইটো বস্তু গম নাপাইছোঁ। আয়ুক্ত মহোদয়ক আমি বাৰম্বাৰ মেমৰেণ্ডম দিছোঁ। এইবিলাক বিষয়বস্তুৰ ওপৰত আয়ুক্ত মহোদয়ে আমাক কৈছিলে যে মই যদি থাকোঁ তিনিচুকীয়া জিলাত কিন্তু এইবিলাক হয়তো কেতিয়াবা নীৰৱকেও আপোনালোকে এই বিষয়জন দেখিবলৈ পাব, এনেকুৱা ধৰণৰ কথা কৈছিলে। কিন্তু আমিতো সেইবিলাক আমাৰ চকুত সেইবিলাক পৰা নাই। এতিয়া কথা হ'ল যে যিখন বাঁহবাৰীস্থিত হিজুগুৰি বাঁহবাৰীস্থিত যিখন নৱযুৱক মানে যিখন পূজা কমিটি আছে, এইখন কমিটিত এই মানুহগৰাকীক যে আনি পেলাই তেখেতলোকে ঘামত জুৰুলি জুপুৰি হৈ পেলাই যিটো ভংগীমা, যিবিলাক মানে কিহৰ সোৱাদ ল'ব বিচাৰিছে, সংস্কৃতিৰ এজন সনাতনী হিন্দু যুৱক হিচাপে মই অসমীয়া যুৱক হিচাপে এইবিলাক বস্তু তীব্ৰভাৱে নিন্দা কৰিছোঁ। আৰু স্পষ্ট কথা, খিলঞ্জীয়া যুৱ শক্তি অসম তিনিচুকীয়া জিলা সমিতিয়ে যদিহে অনাগত দিনত আহিবলগীয়া এই পূজা কমিটিসমূহক যদি চৰকাৰ জিলা প্ৰশাসনে যদি নাকি নলগায়, তেনেহ'লে তিনিচুকীয়া জিলা সমিতি আমি স্পষ্ট ভাষাৰে আপোনালোকক কৈ দিব বিচাৰিছোঁ, এটা দাবী জনাব বিচাৰিছোঁ তিনিচুকীয়া জিলা প্ৰশাসনক। আমি নিজাববীয়াকৈ কিন্তু এইবিলাকত হস্তক্ষেপ কৰিবলৈ আমি বদ্ধপৰিকৰ হ'ম। লগতে আমাৰ 100-200 আমি শতাধিক কিন্তু সংগ্ৰামী সেনা লৈ পেলানি আমি উক্ত পূজাসমূহ কিন্তু আমি বন্ধ কৰিব কিন্তু বাধ্য হ'ম। তাত কিন্তু যদি অপ্ৰীতিকৰ পৰিস্থিতি হয়, তাত যদি আমাৰ কিবা ক'বলগীয়া হয় বা এনেকুৱা অৱৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়, কিন্তু খিলঞ্জীয়া যুৱ শক্তি অসম তিনিচুকীয়া জিলা সমিতি ইয়াৰ কাৰণে দায়বদ্ধ নহয়, হ'ব মাত্ৰ আয়ুক্ত মহোদয় আৰু তিনিচুকীয়া জিলা প্ৰশাসন। এইখিনি কথা কিন্তু স্পষ্ট। আৰু এটা শেষবাৰৰ কাৰণে আপোনালোকক জনাইছোঁ যে এই উদ্যোক্তা সমিতি বা এই পূজা সমিতিসমূহক আপোনালোকে ডাকি লগাওক, নহ'লে কিন্তু ইয়াৰ পৰিস্থিতি কিন্তু ভয়ানক হ'ব। আৰু তিনিচুকীয়া জিলাখনৰ পৰাই কিন্তু এইটো উৎগ্ৰণ কিন্তু প্ৰথম হ'ব। শেষ কথা।